94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ শিবিৰ বনোৱা যি কাৰ্য চলি আছে আৰু গোটেই শিবিৰবোৰ আজি প্ৰথমৰ পৰা শেষলৈকে চাম কেনেকুৱা ধৰণৰ শিবিৰ বনাইছে কোনখন আঞ্চলিকে কিমান সুন্দৰকৈ শিবিৰ বনাইছে এই ভিডিঅ'টো সম্পূৰ্ণ শিবিৰৰ ভিডিঅ' হ'ব যে কোনটো শিবিৰ আটাইতকৈ ধুনীয়া লাগিলে আমি শেষত ক'ম আপোনালোকে কমেণ্টত ক'ব প্ৰথমতে এটা শিবিৰ বনি আছে মোৰ ওচৰতে এয়া হৈছে এই দাদা কামত লাগি আছে আৰু এই আঞ্চলিকখন হৈছে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই শিবিৰটো বনি আছে দাদা কিমান দিন লাগিছে আপোনালোক এইটোত আমাৰ এইটো এসপ্তাহ ওপৰত লাগিলে এসপ্তাহ ওপৰত লাগিলে কেই ফুট বনিছে এইটো আপোনাৰ 254 ফুট 254 ফুট লম্বা এই ভিতৰৰ ফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা শিবিৰবোৰ এতিয়া মানে নৰা আৰু খেৰ পৰি আছে এই দাদাসকলে সহায় কৰি আছে দাদা কিমানজন মানুহ লাগি আছে আপোনালোকৰ প্ৰাথমিকৰ পৰা আমাৰ 40 জন মান লাগি আছে 40 জন মান লাগি আছে আৰু আমি ওপৰলৈ উঠি যাম ৰ'ব শিবিৰটো এইটো এটা বিশেষ ধৰণে তেওঁলোকে বনাইছে যে ওপৰলৈ উঠি যাব পৰা মই পাৰোঁনে নোৱাৰোঁ চাওঁ ওপৰলৈ উঠিব অলপ মানে মিচিং ঘৰলৈ উঠা লিখা লাগিছে মিচিং কমিউনিটি যিখিনি আছে এইফালে মই ওপৰলৈ উঠি আহি এয়া হৈছে ইয়াত হৈছে শিবিৰৰ এয়া দৃশ্য একদম বেলকনি লিখীয়া এটা ফিল্ড দিছে ইয়াত বহি পেলাই আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই যোৰহাটৰ এৰালতলী পথাৰত যি অনুষ্ঠিত হৈছে 94 সংখ্যক অধিৱেশন এই অধিৱেশনৰ আপুনি যিটো লোভ একদম ইয়াৰ পৰা উঠাব পাৰিব আৰু সন্মুখত দেখি থাকিব আপোনালোকে মূল মণ্ডপ আৰু এইফালে দেখি থাকিব আপোনালোকে এইখন ভোজনালয় ন এইটো ভোজনালয় আৰু সন্মুখত একেবাৰে সন্মুখত দেখিব পতাকা বেদী আৰু এইফালে আৰু এইখিনি আপোনালোকক দেখুৱাইছোঁ মই গোটেইখিনি শিবিৰ চাওক কেনেকৈ ত্ৰিপাল লগাই থৈছে কিমান শিবিৰ একেলগে আছে চব 200 ফুট 300 ফুট দীঘল কৰি থৈছে আৰু ইপালে কি আছে শিবিৰৰ ইপাৰে কি আছে তাকো আমি চাবলৈ চেষ্টা কৰিম এইফালে প্ৰথমতে এইটো শিবিৰ মজা লাগিলে দাদাহঁতে বৰ কষ্ট কৰি বনাইছে আপোনালোকে আৰু কেইদিনত কমপ্লিট হৈ যাব আৰু আমি দুদিনৰ ভিতৰত কমপ্লিট কৰি দেওবাৰৰ ভিতৰত আৰু ৰেডি হৈ যাব ইয়াত হয় নাই সকলো আহিব সব সুবিধা আৰু এইটো বনাইছে চুঙি লাহিঙে বনাইছে চুঙি লাহিং যি আঞ্চলিক শাখা 103 নং 170 নং 189 নং আৰু এইটো তেওঁলোকে বনাইছে এইটো ধুনীয়াকৈ আৰু তাৰ পাছত আছে এইটো শিবিৰ তাৰপিছত আছে সেইটো শিবিৰ আৰু এটা শিবিৰ আমি চাই আছোঁ আপোনালোকক শিবিৰবোৰ দেখুৱাই আছোঁ বৰ্তমান নকছাৰী শাখাৰ আটাইতকৈ ধুনীয়া শিবিৰ এটা ইয়াত দেখিবলৈ পাইছোঁ এইটো হৈছে চাওক এইফালে ভিতৰলৈ সোমাই যাব এইখন ধুনীয়াকৈ তেওঁলোকে ৰখাইছে এখন দুফালে দুখন সঁফুৰা ৰখাইছে ভিতৰৰ ফালে আছে খুব সুন্দৰকৈ একেবাৰে অসমৰ যিখিনি গাঁৱৰ ঘৰৰ লুকছটো তাত দিবলৈ চেষ্টা কৰিছে আৰু ভিতৰলৈ যদি সোমাই যাব পাৰোঁ অকণমান চাই লওঁ ভিতৰত আমি নঙলা আছে নঙলাটো খুলি লওঁ আৰু এইফালে ইয়াৰ পৰিৱেশটো চাওক ইতিমধ্যে এইফালে কাম লাগি আছে সমাপ্ত হোৱা নাই সকলোখিনি এইফালে যদি আপোনালোকে বঢ়ে ধুনীয়াকৈ এনেকৈ বহি ল'ব পাৰিব আৰু ভিতৰলৈ এইফালে যাওঁ এইফালে আছে এইটো শিবিৰ আৰু ইয়াৰ ভিতৰত মই এতিয়া সোমাই নাচাওঁ বন্ধ কৰি থৈছে দৰ্জাখন এইফালে অলপ ওলাই পেলাই সেইফালৰ শিবিৰ এটা চাবলৈ চেষ্টা কৰিম নঙলাডাল মাৰি লওঁ ৰ'ব আৰু যদি আপোনালোকে এইফালে চায় তেতিয়াহ'লে এইটো শিবিৰ দেখিব লগতে দেখিব এইটো শিবিৰ এইটো খুব সুন্দৰকৈ বনাই থোৱা আছে এইটো নকছাৰী শাখা আৰু নকছাৰী শাখা এইটো শিবিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো কৃষ্ণ ৰাম বুলি লিখি থোৱা আছে খুব সুন্দৰকৈ সজাইছে আপোনালোকে কমেণ্টত ক'ব কোনটো শিবিৰ ভাল লাগিলে মই ইমানখিনি শিবিৰ আপোনালোকক দেখাই আছোঁ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সকলো মানে খেৰে লিখিছে আৰু এইফালে খোলৰ আকৃতিত দিছে এইটো শিবিৰ আমি দূৰৰ পৰা এবাৰ চাই আকৌ ওচৰলৈ আপোনালোকক দেখাই দিছোঁ এই শিবিৰটো অকণমান লুকটো বেলেগকৈ দিছে নঙলাডাল খুলি লৈ প্ৰথমতে সোমাই যাওঁ এইফালে একদম ধুনীয়াকৈ এইখন পাৰিছে দেখিছেনে এইখন হৈছে একদম কট আগতে আমি কট বুলি কওঁ এইখনক আৰু এইখন পাৰি থোৱা আছে ধুনীয়াকৈ এইফালে সোমাই যাব পাৰিব শিবিৰটো মানে লুকছটোৱে বেলেগ ধৰণে দিছে এইফালে হৈছে বহিবৰ কাৰণে মানে দি থোৱা আছে এইফালেও বহিবৰ কাৰণে দি থোৱা আছে তামোল পুলি ৰুই থোৱা আছে আমাৰ যিহেতু অসমীয়া মানুহৰ ঘৰত তামোল পুলি থাকে আৰু 94 সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ এৰালতলী পথাৰত হ'বলৈ গৈ আছে তাৰ একদম সৌন্দৰ্য আৰু এগুণ চৰা কৰিছে এইখিনি শিবিৰে নকছাৰী শাখা আচলতে খুব ধুনীয়াকৈ বনাইছে প্ৰতিটো ইয়াত আঁতৈ বুলি লিখিছে নামটো দিছে আঁতৈৰ ভিতৰত সোমাইছে আৰু আঁতৈ বিয়চি আছেনে নাই এইফালে আছে আৰু এইফালে আপোনালোকে যদি দৌৰি চায় এয়া শিবিৰৰ ভিতৰ ভাগ এনেকুৱাই আপোনালোকক আৰু দেখুৱাই আছোঁ শিবিৰবোৰ দেখুৱাই আছোঁ মই সকলো শিবিৰ আপোনালোকে দেখুৱাম কমেণ্ট কৰি থাকিব খালি কোনটো শিবিৰ আপোনালোকৰ ভাল লাগিছে আৰু চাবলৈ আহিলে শিবিৰখিনি অন্ততঃ এবাৰ চাব যে কিমান কষ্ট কৰি বনাইছে যিসকল দিন ৰাত কষ্ট কৰিছে এইখিনি মই দৰ্জাখন মাৰি লওঁ এইখন কোনকেইখন প্ৰাথমিক আপোনালোকে এইটো শিবিৰ বনাইছে আমাৰ প্ৰথমতে আহিছে আপোনাৰ পদ্মনাভ প্ৰাথমিক শাখা 2 নম্বৰত আহিছে সুদৰ্শন প্ৰাথমিক শাখা
3 নম্বৰ আহিছে আমাৰ গোবিন্দগিৰি প্ৰাথমিক শাখা এই তিনিখন সুধিব বিচাৰিছোঁ যে ইয়াত যদি ক'ৰবাৰ পৰা মানুহ আহে এই শিবিৰটোত যে এই প্ৰাথমিক কেইখনে থাকিব কোনো কথা নাই যি আহে সকলো ইয়াত তেওঁলোক আহিলে থাকিব পাৰিব হয়নে সকলো দেখিছে এইটো দাদাই বনাই আছে আৰু খোৱাকৈ নাই কমপ্লিট হ'লে আৰু দেখি যাব কাইলৈ আপোনালোকে এনেকৈ শিবিৰত যদি মাজে মাজে আহোঁ বুলি ভাবে এনেকৈ মোৰ গতে দৌৰি আহিব লাগিব মানে ইয়াত ভিতৰে মানে এনি টাইম যাব পাৰি এইফালে গৈ পেলাই অলপ এইফালে সোমাই দিওঁ ৰ'ব এইফালে সোমাব পাৰি এইবোৰ চক শিবিৰ আকৌ এইফালে সোমাই দিওঁ এইফালে এইটো গলিত সোমাওঁ এনেকৈ যাব পাৰিব আৰু এইফালে এইটো শিবিৰ আমি দেখিছোঁ অকণমান ইউনিক টাইপত বনাইছে তেওঁলোকে লুকছটো দিবলৈ চেষ্টা কৰিছে খুব ধুনীয়াকৈ এইটো বনাইছে এইটো 67 নম্বৰ শিবিৰ এইটো চাব পাৰিব আপোনালোকে যিহেতু লিখিছে 133 133 নং দহোটীয়া প্ৰাথমিক শাখাই বনাইছে খুব সুন্দৰকৈ ইয়াতে এটা তেওঁলোকে ঘৰ দিছে আপোনালোকে কমেণ্ট কৰিব কোনটো শিবিৰ ভাল লাগিছে মই গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকে কোনটো শিবিৰত এইবাৰ আহিলে মানে চাবহি পাৰিব এইখিনি ভিতৰৰ চোৱাটো একেই ভিতৰ চোৱা আপোনালোকক দেখুৱাই হেৰি নাই কিন্তু বাহিৰৰ পৰা চাওক লুকটো মজা দি থৈছে এইটো আৰু আপোনালোকক মই শিবিৰবোৰ দেখুৱাই আছোঁ যিহেতু আপোনালোকে মিটিঙৰ দিনা সকলো শিবিৰ দেখিবলৈ নাপাব পাৰে এইটো হৈছে দামোদৰ প্ৰাথমিকে বনাইছে 250 নং দামোদৰ প্ৰাথমিক আৰু এইটো শিবিৰ চাওক অলপ এইটো গেটখন মাৰি থোৱা আছে গেটখনৰ পৰা অকণমান ভিতৰলৈ সোমাই যাওঁ ৰ'ব এইফালে চাই লওঁ মাৰি থোৱা আছে এইটো সোমাব নোৱাৰে কিন্তু ভিতৰতো বৰ ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন এটা দিছে আৰু যিসকল মানে মানুহ আহিব ইয়াত চাবৰ বাবে সেইখিনিয়ে গোটেই শিবিৰখিনি চাব কিন্তু এইফালে কেইটামান এক্সট্ৰাকৈ শিবিৰ আছে এইকেইটাও আমি আপোনালোকক দেখাইছোঁ মিটিঙৰ দিনাখনি আহিলে এইফালেও আপোনালোকে আহিব পাৰিব সেইফালে আছে সেৱা বাহিনী সেইটো ডাঙৰ ঘৰ সেই সেৱা বাহিনী আপোনালোকক মই ভিডিঅ' দেখুৱাই আছোঁ এইটো অকল শিবিৰৰ ভিডিঅ' হ'ব এইফালে শিবিৰ কেৱল মাত্ৰ শিবিৰ এইফালে শিবিৰ চাওক গোটেই কিমান মানে হাজাৰ শিবিৰ বনি গৈছে মই গম পোৱা নাই আৰু এইফালে আমি আহি পেলাই আৰু আহি এইফালে শিবিৰকেইটা দেখিলোঁ এইফালে কমকৈ আছে 4টা শিবিৰ আছে আৰু এইফালে মানে থাকি পেলাই ভাল লাগিব এইফালে অলপ কিবা এটা বনাব চাগে আৰু এয়া মধুবন প্ৰাথমিকে এয়া কাম কৰি আছে কিমান দিনৰ পৰা আপোনালোকে কৰিছে আমাৰ প্ৰায় কিমান দিনৰ পৰা হৈছিলে 10 দিন 15 দিন চলি আছে না এইটো তেওঁলোকে বনাই আছে কাম এতিয়াও চলি আছে শেষ হোৱাকৈ নাই শিবিৰখিনি ইয়াত থাকিলে আৰু এইটো এফালে শিবিৰ দেখিছোঁ আমি এইটো শিবিৰ কোনে লিখিছে এইটো হৈছে তৰাতলি নপাম প্ৰাথমিক শাখাৰ সৌজন্যত এইটো শিবিৰ বনাইছে কেনেধৰণে চাওক আৰু এইফালে শিবিৰখিনি আছে আৰু শিবিৰ মানে ঘূৰি আমনি লাগি গৈছে এইফালে আছে সকলোতে নিজৰ বেনাৰ লগাই থোৱা আছে মানে মজা আছে যে কোন দেখিছোঁ বদৰিক আশ্ৰম বুলি তেওঁলোকে লিখি থৈছে আৰু ধুনীয়াকৈ ভিতৰৰ ফালেতো একো নাই ভিতৰত চাবলৈ মাত্ৰ এইয়া আৰু এইটো এটা শিবিৰ দেখিছেনে একদম মানে হেৰিয়ে লিখি দিলে তেওঁলোকে যিখন বনাইছে যোৰহাট জিলা শাখা তীৰ্থ শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক আদিত্য প্ৰাথমিক শাখা হিৰোমণি প্ৰাথমিক শাখা কৃষ্ণজ্যোতি প্ৰাথমিক শাখাই বনাইছে ওপৰত লিখি দিলে একদম শ্ৰীমন্ত শংকৰদেৱ সংঘ একদম নৰাই লিখিছে আৰু সন্মুখতে আছে এটা ডাষ্টবিন ব্যৱহাৰ কৰাটো খুব মানে হেৰি এইটো শিবিৰটো অকণমান বেলেগ ধৰণে বনাইছে দেখিছেনে এইফালে সোমাই পেলাই এনেকৈ সোমাই আকৌ এইফালে সোমাব লাগিব এই নৰা কাটি থোৱা আছে ইয়াত পাৰি দিব আৰু এইফালৰ পৰা গ'লে এইফালে আমি চাই লওঁ ৰ'ব এইফালে চাওক শিবিৰবোৰ এনেকুৱা ধৰণৰ আৰু এইফালে চাওঁ এইবোৰ নৰা এইফালে আছে 102 নম্বৰ এইফালেও শিবিৰ আছে এইফালেও শিবিৰ আছে আৰু কি আছে আৰু কেনেকুৱা ধৰণৰ শিবিৰ আছে এয়াই হৈছে অলপ মানে ভাল লাগি গৈছে যে এইবাৰ মজা লাগিব যোৰহাটত চাই পেলাই এইটো শিবিৰতো দেখুৱাইছে এইটো শিবিৰ কৃষ্ণ বুলি ধুনীয়াকৈ লিখি থৈছে আৰু এইফালে নঙলা অসমীয়া যিহেতু আমাৰ মানুহবোৰৰ ঘৰত নঙলা আছে নঙলাটো পাৰ হৈ লওঁ ৰ'ব অলপ আজিকালি নঙলা হেৰাই গ'ল তথাপিতো নঙলা ইয়াত দেখুৱাইছে যাতে প্ৰতিটো বস্তু মানে অসমীয়া এটা আৱেগ ৰখাই থৈছে এইটো শিবিৰত এইটো শিবিৰ অকণমান এক্সট্ৰা দেখিছোঁ এইফালে প্ৰথমতে এখন বাৰাণ্ডা আৰু তাতে বহাৰ সুবিধা আৰু লগতে এয়া এখন শৰাই আৰু এইফালে বাগিচা টাইপত দিছে আৰু এইখিনি অসমীয়াৰ সম্পদ মাছ ধৰা সঁজুলি জাকৈ খালৈ চব নৰাই বনাইছে চব নৰাই বনাইছে সূতা এইফালে আছে জাপি জুলুকি আৰু বনাইছে এইখন আলি যোৰহাট আঞ্চলিক শাখাই আৰু এইফালে চাওক আৰু এইটো হৈছে আদৰণি এইটো এটা মজা শিবিৰ বনাই থৈছে চাওক আদৰণি আৰু ভিতৰলৈ অকণমান সোমাই যাম চাব এইফালে আছে একদম মজা লাগিছে ৰ'ব প্ৰথমতে আছে এয়া জপনা অসমীয়াৰ যিহেতু ঘৰ প্ৰথমতেই পাব এখন শৰাই এইফালে ডাষ্টবিন এইফালে আছে এইটো বনাইছে নআলি যোৰহাট আঞ্চলিক শাখাৰ উদ্যোগত 155 নম্বৰ শিবিৰ আৰু এইফালে বহিবৰ কাৰণে একদম মজা আছে অলপ বহি লওঁ ৰ'ব সেনেকৈ আপুনি যদি এখন বাৰাণ্ডা টাইপত দিছে আৰু এইফালে ভিতৰলৈ সোমাই যাওঁ সেইফালে কিমান ওপৰটো খালি ছাদটো দিয়া নাই এইটো কমপ্লিট হৈ যাব সেই ইমান দূৰ অকল ইয়াত শুব মানুহখিনি আৰু এইফালে শিবিৰ আছে এইটো হৈছে মধ্য যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত আচলতে গোটেইখিনি শিবিৰ দেখুৱাব নোৱাৰিম যাৰ শিবিৰ দেখুৱাব নোৱাৰিলেও তেওঁলোকে অন্ততঃ মনত দুখ নকৰিব আৰু এইবোৰ শিবিৰ বনাইছে অকণমান ডেক'ৰেশ্যন দিছে আৰু এইখিনিত এইখিনিও বনাইছে মানে শিবিৰ কিমান আছে মই হিচাপ কৰিব পৰা নাই মিনিমাম চাগে গাড়ী পূৰা চলিছে ৰাস্তা বনি আছে এইফালে শিবিৰ আপোনালোকক শিবিৰহে দেখুৱাই আছে যে শিবিৰখিনি কেনেকুৱা বনাইছে এইফালে শিবিৰ সেইফালে শিবিৰ এইটো ছাইডত শিবিৰ আৰু চাওক মানে মই শেষ কৰিব নোৱাৰিম আপোনালোকক দেখুৱাই পেলাই কিমান শিবিৰ একদম
একদম ঘূৰিয়ে ফুৰিছে দৌৰি ফুৰিছে এইফালে যেনি তেনি শিবিৰে দেখিছে এইফালে শিবিৰ আছে এইফালে শিবিৰ আছে এতিয়া আমাৰ শিবিৰটো কোনফালে আছে ঘূৰি চাব লাগিব এইফালে আছে অলপ আৰু এইটো ছাইডত আছে এইটো ছাইডত গৈছে এইফালে অলপ গৈ লওঁ ৰ'ব শিবিৰখিনি আপোনালোকে কমেণ্টত ক'ব কোনটো শিবিৰ আটাইতকৈ ভাল লাগিছে এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোবিন্দ শাখা প্ৰাথমিক শাখা নাৰায়ণজ্যোতি প্ৰাথমিক শাখাৰ হৈ পেলাই এইটো শিবিৰ বনাইছে এইটো বনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ শিবিৰ টকৌপাতে বনাইছে সেইফালে বনাইছে নমোনাৰায়ণ প্ৰাথমিক শাখা এইটো শিবিৰ বনাইছে আপোনালোকে গোটেইখিনি চাইছে এইটো 47 নম্বৰ শিবিৰ এটা বনাইছে তেওঁলোকে কমপ্লিট কৰা নাই হয়তো এইটো এটা বনাইছে কিমান দেখাম আপোনালোকে গোটেই শিবিৰখিনি চাওক তিয়ক আঞ্চলিকে বনাইছে এইটো মোৰ তিয়ক যিহেতু 46 নম্বৰ নৱজ্যোতি পাৰিজাত জ্ঞানোদয় এইটো শিবিৰ তাৰপিছত এইফালে বনিছে উত্তৰ পশ্চিম আঞ্চলিক শাখাই বনাইছে এইটো শিবিৰ তাৰপিছত আপোনালোকক 44 নম্বৰ শিবিৰটো এনেধৰণে বনোৱা হৈছে আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব 43 নম্বৰ শিবিৰ তাৰপিছত গোটেই দৃশ্যটো চাওক শিবিৰবোৰ কেনেকৈ বনিছে আৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব সংঘৰ অধিৱেশন কেনেকৈ হয় 42 নম্বৰ শিবিৰ এয়া হৈছে ৰংগৈ পহুচা বামুণ গাঁৱৰ শিবিৰ এইটো আৰু এইটো আছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ এইটো দিছে কোনে এইখন শ্ৰীমন্ত জ্যোতি লক্ষ্মী খাট প্ৰাথমিক শাখাই এইটো শিবিৰ বনাইছে তাৰপিছত এইবোৰ শিবিৰ বনাই থৈছে এইফালেও বনাই থৈছে এইটো ছাইডেও বনাই থৈছে মানে যেনি যাওঁ তেনিয়ে শিবিৰ খটখটি 5 টকা লৈ দিব এক চিন্তা কৰিব নালাগে এইখিনিয়ে আছিলে আপোনালোকৰ গোটেই শিবিৰখিনি মই আপোনালোকক প্ৰতিটো শিবিৰ দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে দুখিত কাৰণ ইমানেই শিবিৰ আছে যে মই আপোনালোকক ভিডিঅ'টোত শেষ কৰিব নোৱাৰিম কিন্তু আপোনালোকক ইয়াৰ পাছত মই কি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ পাছত আপোনালোকক ভোজনালয় কেনেকৈ একেলগে 400-500 চৌকা জ্বলিব কেনেকৈ ভোজনালয়ৰ দৃশ্য হ'ব বাণিজ্য মেলা কেনেকুৱা হ'ব সেইখিনি ভিডিঅ' আহি আছে তাৰ বাবে আপোনালোকে কি কৰিব লাগিব যদি আপোনাৰ ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি লওক আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি লওক আৰু আপোনালোকে 94 সংখ্যক যি অধিৱেশন হ'ব যোৰহাটৰ এৰালতলী পথাৰত এয়া সমগ্ৰ দৃশ্য মই আপোনালোকক কেমেৰাত দেখুৱাই আছোঁ আপোনালোকে সকলোৱে চাই আছে মোৰ ভিডিঅ'ত কিন্তু আপোনালোকে এতিয়া কমেণ্ট কৰি কওকচোন বাৰু আপোনালোকে যিমানখিনি শিবিৰ দেখিলে এই শিবিৰখিনিৰ ভিতৰত আপোনালোকৰ আটাইতকৈ ভাল লগা প্ৰাথমিকখনৰ মানে কোনটো শিবিৰ আপোনালোকৰ আটাইতকৈ ভাল লাগিলে যিহেতু ইনো শিবিৰৰ পুৰস্কাৰ আছে আমি ৰাইজৰ ফালৰ পৰাও জানিব বিচাৰিছোঁ কমিটিয়ে যি সিদ্ধান্ত লয় সেইটো বেলেগ কথা কিন্তু আপোনালোকৰ কোনটোনো ভাল লাগিছে মই বেছিভাগ শিবিৰে দেখুৱাই দিলোঁ যিখিনি আপোনালোকৰ অলপ মোৰ চকুত পৰিছিলে কিন্তু এতিয়া আপোনালোকৰ চকুৰ পৰা আমি জানিব বিচাৰিছোঁ যে কোনটো শিবিৰ আটাইতকৈ ধুনীয়া এবাৰ অন্ততঃ চাই পেলাই কমেণ্ট এটা কৰক ভাল লাগিব তেতিয়া আমাৰো ইমান কষ্টৰে বনাইছে খুব সুন্দৰকৈ যাওক 94 সংখ্যক যি এৰালতলী পথাৰত হ'বলৈ গৈ আছে যোৰহাটৰ অধিৱেশন আৰু অধিৱেশনৰ কেইদিন মই আপোনালোকক তাৰ পৰা দেখাই থাকিম লাইভো পাব আপোনালোকে কিন্তু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ যি ভোজনালয়ৰ দৃশ্য সেই ভোজনালয়ৰ দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম 500 চৌকা কেনেকৈ একেলগে 500 ৰান্ধনি আৰু 500 চৌকা একেলগে জ্বলিব আৰু এটা বিশেষ ভিডিঅ' তাত সংলগ্ন হৈ থাকিব থেংক ইউ